মোৰ হাতত আছে ঠেকুৱা পিঠা আৰু এই ঠেকুৱা পিঠাকেইটা মই কেনেকৈ বনালোঁ ব'লক দেখাই আছোঁ। চটপজা গুচি গ'ল কিন্তু মোৰ কোনো ফ্ৰেণ্ডছে মোক ঠেকুৱা পিঠা নোখোৱালে সেইটো কাৰণে ভাবিলোঁ যে নিজে বনাই নিজে খাম আৰু মই ঠেকুৱা পিঠা বনাবলৈ ইয়াত ব্যৱহাৰ কৰিছোঁ 2 কাপ আটা 1 কাপ চুজি আধা কাপ চেনি আৰু 2টামান ইলাচি খুন্দি দিছোঁ আৰু ইয়াত দিছোঁ 2টামান চফগুটি আৰু নাৰিকল অলপমান পিহনাত পিচি দিছোঁ আৰু ইয়াত মই দিছোঁ অকণমান ৰিফাইন আৰু ঘিউ আধা কাপ কৰি পেলাই মই দুইটা অলপ অলপ পৰিমাণ মিক্স কৰি দি দিছোঁ আৰু এয়া হ'ল মিঠৈ পানী গৰম পানীত মই মিঠৈখিনি গুলি থৈছিলোঁ এয়া অলপ অলপকৈ দি পেলাই মই গোটেইখিনি ধুনীয়াকৈ মঠি দিছোঁ আৰু শ্বেপ এটা দিবৰ কাৰণে মই লৈছোঁ টুথপিক আপোনালোকে হেতাও ব্যৱহাৰ কৰিব পাৰে ঠেকুৱা পিঠা মই প্ৰথম বনাইছোঁ বনোৱাৰ প্ৰচেছটো মই একদম ইজি দেখিলোঁ সেইটো কাৰণেহে মই প্ৰচেষ্টাটো হাতত লৈছোঁ আৰু খুবেই কম সময়তে হ'ল আৰু এয়া গৰম তেলত পিঠাকেইটা দি পেলাই ল' ফ্লেমত ভাজিব লাগে সেইটোত অকণমান সময় লাগে বাৰু কিন্তু বাকী প্ৰচেছটো একদম ইজি হয় বনাবৰ কাৰণে আৰু খাবলৈও ভাল লাগে আৰু দুয়োটা চাইড যেতিয়া এনেকৈ ৰঙা হৈ যাব ধুনীয়াকৈ প্লেট এখনত ছাৰ্ভ কৰাৰ পিছতে পিঠা ৰেডি